নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আগতকৈ অকণমান বেলেগ হ'ব, কাৰণ আজিৰ ভিডিঅ'টোত মই মোৰ দিনটো শ্বেয়াৰ কৰাৰ লগতে আপোনালোকে যোনবিলাক মোক কুৱেশ্যন সুধি আছিলে মোৰ পাৰ্চনেল লাইফক লৈ, সেই সকলোখিনি কুৱেৰিজ মই আজি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আজিও ৰাতিপুৱা শুই উঠি মুখ হাত ধুই আজৰি হৈ অলপ গৰম পানী কৰি ল'লোঁ। তাৰ পাছত সদায় কৰাৰ দৰে 20 মিনিটমান সময় মেডিটেশ্যন কৰি মই পঢ়া টেবুললৈ আহিলোঁ। আজিৰ মৰ্ণিং শ্লটত মই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ যিমানখিনি পাৰি ৰিভিজন কৰিম বুলি ভাবিছোঁ। চ' 50 মিনিটছৰ এটা টাইমাৰ লগাই মই প্ৰথমটো ছেশ্যন আৰম্ভ কৰিলোঁ। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ বাবে মই সোণালী বাঞ্চাল আৰু স্নেহিল ত্ৰিপাঠীৰ কিতাপখন ইউজ কৰিছোঁ। স্পেক্ট্ৰামখনো মোৰ লগত আছে, কিন্তু সেইখনৰ ছাইজটো সৰু হোৱাৰ বাবে মই প্ৰিফাৰ কৰা নাই। আপোনালোকে এই দুখনৰ ভিতৰতে যিকোনো এখন কিতাপ ল'ব পাৰে। এই দুয়োখনেই যথেষ্ট ভাল হয়। বেলেগ বেলেগ টপাৰ্ছে এই দুখন কিতাপেই বেছিকৈ ৰেফাৰ কৰা দেখা যায়। যেনেকৈ ময়ূৰ হাজৰিকা ছাৰে সোণালী বাঞ্চালৰ কিতাপখন ইউজ কৰিছিল, লগতে দীক্ষা চৰকাৰ মেমে স্পেক্ট্ৰামৰ কিতাপখন ইউজ কৰিছিল। চ' আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এখন ল'ব পাৰে, দুয়োখনেই যথেষ্ট ভাল কিতাপ হয়। প্ৰথমটো ছেশ্যন শেষ হোৱাৰ পিছত 10 মিনিটমান ব্ৰেক লৈ মই পুনৰ এটা 50 মিনিটছৰ টাইমাৰ ছেট কৰি ল'লোঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে মই ৰিভিজন কৰি থকাৰ মাজে মাজে গুগল অ'পেন কৰি বা PDF অ'পেন কৰি কিছুমান বস্তু চাইছোঁ। এনে কৰিলে আচলতে আমাৰ ৰিকল কৰিবলৈ সুবিধা হয়। ফৰ এক্সাম্পল, কোনোবা এটা ইম্পৰ্টেণ্ট ফৰ্টৰ বিষয়ে যদি মোৰ নোটছত লিখা আছে, তেতিয়া সেই ফৰ্টটোৰ যদি ইমেজটো মই গুগলত বা PDFত পুনৰ এবাৰ চাই লওঁ, তেতিয়া আমাৰ মাইণ্ডটোৱে ভালকৈ ৰিকল কৰে তাৰ লগত ৰিলেটেড ষ্টৰিজবিলাক বা তাৰ লগত ৰিলেটেড ফেক্টছবিলাক। সেইকাৰণে আচলতে মই মাজে মাজে এনেদৰে গুগল বা PDF অ'পেন কৰিছোঁ। ছেকেণ্ড ছেশ্যনটো কমপ্লিট কৰি মই পুনৰ 10 মিনিটৰ এটা ব্ৰেক ল'লোঁ। তাৰপিছত থাৰ্ড ছেশ্যনটোৰ বাবে পুনৰ এটা 50 মিনিটছৰ টাইমাৰ ছেট কৰি ল'লোঁ। গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম টপিকটো মোৰ নোটছত ভালদৰে নাছিল, সেইবাবে মই সেইটো PDFৰ পৰা কভাৰ কৰিলোঁ। আৰু এনেদৰেই মোৰ আজিৰ মৰ্ণিং শ্লটটো শেষ হ'ল, য'ত মই এডভেণ্ট অফ ইউৰোপিয়ানছৰ পৰা ফৰ্মেশ্যন অফ INC লৈকে কভাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পাছত মই আহিলোঁ লাঞ্চ তৈয়াৰ কৰিবলৈ। ভেজিটেবলছৰ ভিতৰত মই ব্ৰকলি খাই খুবেই ভাল পাওঁ, সেইবাবে কালি বজাৰলৈ যাওঁতে লৈ আহিছিলোঁ আজি বনাম বুলি। লগতে ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু ভিটামিন কণ্টেণ্টো থাকে। ইয়াৰ উপৰিও ব্ৰকলিৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টি থকা বুলি কয়, সেইবাবে ই হেল্থৰ বাবেও যথেষ্ট উপকাৰী। লাঞ্চ কৰি হোৱাৰ পাছত মই ছটৰ ওপৰত গৈ অলপ সময় ৰ'দ ল'লোঁ। এনেদৰে আধা ঘণ্টামান ব্ৰেক লোৱাৰ পাছত মই পুনৰ টেবুললৈ আহিলোঁ। সত্যজিত ছাৰৰ নিউজ পেপাৰ এনালাইচিছটো কভাৰ কৰাৰ পিছত মোৰ আৰু পঢ়িব মন যোৱা নাছিল, সেইবাবে ভাবিলোঁ এটা নেপ লৈ লওঁ। আধা ঘণ্টামান শুম বুলি ভাবিছিলোঁ, কিন্তু শুই উঠি দেখিলোঁ 2 ঘণ্টামানেই হৈ গ'ল। সেইকাৰণে লৰালৰিকৈ একাপ চাহ বনাই পিনি পুনৰ টেবুললৈ আহিলোঁ। ইভিনিং শ্লটত মই মৃদুল ছাৰৰ 2টা ক্লাছ কৰিলোঁ। তেখেতে ক্লাইমেটলজি পাৰ্টটো আৰম্ভ কৰিছে, আৰু এটা ক্লাছ কৰিয়ে মই ডিনাৰ কৰি আজৰি হৈ লৈছিলোঁ, আৰু ছেকেণ্ড ক্লাছটো কৰি হওঁ মানে প্ৰায় 11 বাজিছিল। আৰু এনেদৰে মোৰ আজিৰ দিনটো সমাপ্ত হ'ল। আৰু এতিয়া আহিছোঁ আপোনালোকে মোৰ বিষয়ে কৰা প্ৰশ্নবিলাকলৈ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে মোৰ নামটো হৈছে কল্পজ্যোতি হাজৰিকা, আৰু মোৰ বৰ্তমান বয়স হৈছে 24 বছৰ।
মোৰ ডেট অফ বাৰ্থটো দুটা আছে, এটা অৰিজিনেল আৰু এটা চাৰ্টিফিকেট ডেট। মোৰ চাৰ্টিফিকেট ডেট অফ বাৰ্থটো হৈছে 1 জানুৱাৰী 2001, কিন্তু মই আচলতে বিহুৰ দিনা জন্ম হৈছিলোঁ এপ্ৰিলত 2001। আৰু মই লখিমপুৰ জিলাৰ হয়। এজনে মোক এডুকেশ্যনৰ কথা সুধিছিল। মই HSLC, HS আৰু গ্ৰেজুৱেশ্যন তিনিওটা গভৰ্ণমেণ্ট স্কুল কলেজতে কৰিছোঁ। HS আৰু HSLC মই আছামিছ মিডিয়ামত কৰিছোঁ। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ জুলজিত অনাৰ্ছ লৈ পিনি। ডিগ্ৰীটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো আছামিজেই আছিল, কিন্তু আমাৰ ৰিটেন লেংগুৱেজটো ইংলিছ আছিল। মোৰ BSc কমপ্লিট হৈছিল 2022ত, আৰু তাৰ পাছতে আচলতে মই গুৱাহাটীলৈ গৈছিলোঁ কোচিং কৰিবৰ কাৰণে। তাতে গৈ SPMত মই অফলাইন বেটছত এনৰোল হৈছিলোঁ আগষ্টত, আৰু তেতিয়াৰ পৰাই আচলতে মোৰ প্ৰিপেৰেশ্যনটো আৰম্ভ হৈছে। 2023ত মই ফাৰ্ষ্ট এটেম্প দিছিলোঁ। প্ৰিলিমছ ক্লিয়াৰ হৈছিল, কিন্তু মেইনছ একেবাৰে বেয়া হৈছিল মোৰ, কাৰণ ছাবজেক্টবিলাকো কমপ্লিট হোৱা নাছিল আৰু মোৰ আনচাৰ ৰাইটিঙক লৈও একেবাৰে আইডিয়া নাছিল। জুলাইত মেইনছ লিখাৰ পাছতে মই গুৱাহাটীৰ পৰা হোমটাউনলৈ ঘূৰি আহিলোঁ, আৰু তেতিয়াই মই অফলাইন বেটছৰ পৰা অনলাইনলৈ শ্বিফ্ট হৈ লৈছিলোঁ। পুনৰ 2024ত মই ছেকেণ্ড এটেম্প দিছিলোঁ। তাতো মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছিল, কিন্তু মেইনছত অলপমান মাৰ্কছৰ কাৰণে মই নেক্সট ষ্টেপলৈ নগ'লোঁ। চ' এইবাৰ 2025ত দিলে মোৰ থাৰ্ড এটেম্প্ট হ'ব, আৰু মই OBC কেটেগৰী কেণ্ডিডেট হয়। আশা কৰিছোঁ আপোনালোকৰ মোৰ ওপৰত থকা সকলোখিনি কুৱেৰিজ মই কভাৰ কৰিছোঁ। যদি কিবা ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰি দিব। মই এইটো ভিডিঅ'ৰ কমেণ্টতে সকলোখিনি লিখি পিন কৰি দিম, আপোনালোকে চেক কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।